আৰফৰ আৰম্ভ কৰাৰ আগতে তোমালোকক উৎপাদকৰ বিষয়ে জানিব লাগিব, অলপ কনচেপ্ট লোৱা, তাৰপিছত মই তোমালোকৰ আৰফৰৰ যিখিনি মেথছ আছে তোমালোকক সলভ কৰি দি আছোঁ। তোমালোকে উৎপাদক আগতে নাম শুনিছা, তথাপি মই অলপ তোমালোকক মনত পেলাই দিছোঁ। মই এটা সংখ্যা লৈছোঁ 12, 12। মই যদি তোমালোকক কওঁ যে 12ৰ উৎপাদক কি হ'ব, চিধা কথা 12ৰ উৎপাদক মানে এই সংখ্যাটোক আমি কি সংখ্যাৰে হৰণ বা ভাগ কৰিব পাৰিম, সেই সংখ্যাটোৱে হ'ব তাৰ উৎপাদক। ধৰা 12ক কিৰে ভাগ কৰিব পাৰিবা, 1এৰে যাবনে নাই, 1এৰে ভাগ কৰিব পাৰিবা। 1এৰে যিকোনো সংখ্যা কি কৰিব পৰা যায়, হৰণ কৰিব পৰা যায়। 1এৰে হৰণ কৰিব পৰা যাব। 2ৰে যাবনে নাই, 2ৰে যাব, গতিকে 2 হ'ব 12ৰ উৎপাদক। তাৰপিছত চোৱা 3ৰে যাবনে নাই, 3ৰে যাব। তাৰপিছত তোমালোকৰ 4এৰে যাব, তাৰপিছত 6এৰে যাব, আৰু কিহেৰে হৰণ যাব, 12ৰে যাব। মানে 12ৰ উৎপাদক কি হ'ব, এইকেইটা। মানে 1এৰে 12ক হৰণ কৰিব পাৰি, 2এৰে হৰণ কৰিব পাৰি, 3এৰে পাৰি, 4এৰে পাৰি, 6এৰে পাৰি, আৰু 12ৰে 12ক হৰণ কৰিব পাৰি। এইকেইটা হৈছে তোমালোকৰ কি হ'ব, 12ৰ উৎপাদক হৈ যাব। এতিয়া মই যদি কওঁ তোমালোকক 12ৰ মৌলিক উৎপাদক কি হ'ব, মৌলিক উৎপাদক মানে কি, যেকেইটা মৌলিক সংখ্যা আছে ইয়াতে সেইকেইটাই হ'ব 12ৰ মৌলিক উৎপাদক। ধৰা ইয়াতে মৌলিক সংখ্যা কি আছে, তোমালোকৰ 2 আছে, 3 আছে, আৰু ইয়াতে মৌলিক সংখ্যা আছে নেকি, নাই। গতিকে 12ৰ মৌলিক উৎপাদক কি হ'ব তোমালোকৰ, 2 আৰু 3। বুজি পাইছা? ইয়াতে আৰু এটা কনচেপ্ট ল'ব লাগিব। মই এটা বীজগণিতীয় ৰাশি লৈছোঁ, ধৰা 5xy। মই যদি তোমালোকক কওঁ যে 5xyৰ উৎপাদক কি হ'ব, ক'ব পাৰিবানে নাই? 5xyৰ কি উৎপাদক হ'ব, ইয়াতে চোৱা 5 হ'বনে নাই, 5 হ'ব। তাৰপিছত তোমালোকৰ কি হৈ যাব, x হ'ব, তাৰপিছত y হ'ব, আৰু কি হ'ব তোমালোকে চোৱা ইয়াতে 5x হৈ যাব, তাৰপিছত 5y হ'ব, আৰু কি হ'ব ইয়াতে তোমালোকৰ এইটো হৈ যাব 5xy। ইয়াৰ বাহিৰেও তোমালোকৰ xyও মানে 5xyৰ কি হৈ যাব, উৎপাদক হৈ যাব। এইকেইটা হৈছে তোমালোকৰ 5xyৰ উৎপাদক। বুজি পাইছা? যেতিয়া তোমালোকৰ অংকবিলাক কৰা হ'ব তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা। ঠিক আছে, মোটামুটি ইয়াতে অলপ কনচেপ্ট মানে ধাৰণাটো তোমালোকে মনত ৰাখা। তোমালোকৰ R4ৰ প্ৰথম অংকটো দিয়া আছে সাধাৰণ উৎপাদক উলিওৱা। এটা এটাকে কৰাই দিছোঁ, তোমালোকে চাই যোৱা। তোমালোকে 1 নম্বৰটো চোৱা কি দিয়া আছে, 14pq, আৰু এটা দিয়া আছে 28p²q²। ইয়াৰ পৰা তোমালোকক কি কৈছে যে সাধাৰণ উৎপাদক উলিওৱা। সাধাৰণ মানে কমন, এই দুয়োটাৰ ভিতৰত কমন উৎপাদক কি আছে সেইটো তোমালোকক উলিয়াব দিছে। প্ৰথমটো চোৱা কিমান দিয়া আছে, 14pq। 14pq তোমালোকে কেনেকৈ লিখিব পাৰা, তোমালোকে কি কৰা, 14ক ভাঙাই দিয়া, কি লিখিব পাৰিবা, 7। আৰু যাব নেকি, নাযায়। গতিকে তোমালোকে 14ক কেনেদৰে লিখিব পাৰা, 2 × 7। তাৰপিছত তোমালোকৰ p আছে, আৰু কি আছে, q আছে। এনেকৈ তোমালোকে এইটো লিখিব পাৰা, 2 × 7 × p × q। এতিয়া তোমালোকে যদি 28ক লিখা 28p²q², এইটো কেনেকৈ লিখিব পাৰিবা। এতিয়া চোৱা 28 কিমান বাৰ যাব, 14 বাৰ। কিমান বাৰ যাব, 7 বাৰ। মানে তোমালোকে এইটো লিখিব পাৰিবা 2 × 2 × 7। p² মানে কি, তোমালোকৰ কেইটা p হৈ যাব, 2টা p। q² মানে কি, কেইটা q, 2টা q। এইখিনিলৈকে বুজি পাইছা? এতিয়া কৈছে এই দুইটাৰ ভিতৰত সাধাৰণ উৎপাদক, মানে এই দুইটাৰ ভিতৰত কমন কি আছে। তোমালোকে চোৱা আমাক কি কৈছে, এতিয়া আমাক লাগে এই দুইটাৰ সাধাৰণ উৎপাদক। চোৱা ইয়াতো 2 আছে, ইয়াতো 2 আছে, গতিকে এই দুইটা মিলি আমি কি লিখিম, এটা 2 লিখিম, × তাৰপিছত চোৱা ইয়াতো 7 আছে, ইয়াতো 7 আছে নে নাই, এই দুইটাতে 7 আছে, এই দুটা মিলি এটা 7 লিখিম, মানে দুয়োটাতে থাকিব লাগিব। তাৰপিছত চোৱা ইয়াতো p আছে, ইয়াতো p আছে, কি কৰিবা, এই দুটা মিলি তোমালোকে এটা p লিখিবা, × p। আৰু চোৱা ইয়াতো q আছে, ইয়াতো q আছে, মানে এইটো q আৰু এইটো q মিলি আমি এটা q লিখিম। বুজি পাইছা? এইকেইটা হৈছে এইটো আৰু এইটোৰ সাধাৰণ উৎপাদক।
মানে এইটো তোমালোকে যদি পূৰণ কৰি দিয়া 2 × 7 কিমান হৈ যাব 14 p × q এইটো p q এনেদৰে লিখিব পাৰিবা এনসাৰ এইটোৱে তোমালোকক লিখিব দিছিল সাধাৰণ উৎপাদক মানে কি যেকেইটা দিয়া থাকিব এই দুটাৰ ভিতৰত মিল কি আছে এনেকে তোমালোকক লিখিব লাগিব এতিয়া 2 নম্বৰটো কিমান দিয়া আছে 16x³ - 4x² আৰু এটা দিয়া আছে 32x এই দুটাৰ সাধাৰণ উৎপাদক লাগে আমাক ইয়াতে চোৱা 16x³ মাইনাস কিমান দিয়া আছে 4x² এইটো দিয়া আছে হয়নে এতিয়া তোমালোকে চোৱা এই দুটাৰ পৰা কিবা কমন আহেনে নাই তোমালোকে এইটো যদি ভাঙাই লিখা কিমান হ'ব এইটো এনেকৈ লিখিব পাৰিবা 4 × 4 এইটোৰ লগত মই মিলাই লিখিম x² × x এনেকৈ এইটো লিখা যায় এনেকৈ লিখা যাব এইটো মাইনাছ তোমালোকৰ কি আছে 4x² এতিয়া চোৱা ইয়াৰ পৰা কমন আহিবনে নাই তোমালোকে চোৱা ইয়াতে 4x² কমন যাব ইয়াতে 4x² যদি কমন যায় তোমালোকৰ ইয়াতে কি থাকি যাব মানে এইখিনি কমন লৈছো মানে চোৱা ইফালেও আছে 4x² থাকি যাব কি তোমালোকৰ 4x মাইনাস ইফালে গটেখিনি কমন লৈছো মানে কি ইয়াতে 1 থাকি যাব বুজি পাইছা এইখিনি এটা মই বুজাবলৈ ইয়াতে লিখিছো মই ইয়াতে লিখি দিছো তোমালোকৰ মানে ইয়াৰ পৰা যদি মই শৰ্টকাটত কমন লও কি কমন আহিব 4x² কমন আহিব তোমালোকৰ ইয়াতে কি থাকি যাব 4x মাইনাস ইয়াতে কি থাকি যাব 1 থাকি যাব বুজি পাইছা এইটো তোমালোকে আৰু এইটো ভাঙাই লিখিব পাৰিবা কি আহিব এইটো 4ক ভাঙাই দিলে 2 × 2 এনেকৈ লিখিব পাৰা xক যদি ভাঙাই দিয়া কি হ'ব x × x ঠিক আছে x × x আহিব তোমালোকৰ ব্ৰেকেটত থাকি যাব 4x - 1 এইখিনি বুজি পালা এতিয়া তোমালোকৰ আৰু এটা কি আছে 32x 32xক যদি তোমালোকে ভাঙাই লিখা কি হ'ব 32ক ভাঙাই দিয়া 32ক যদি ভাঙাই লিখা কি হ'ব 2 16 2 8 2 4 2 4 মানে কেইটা পাব তোমালোকে 2 2 × 2 × 2 × 2 × 2 মানে 5টা 2 পাবা ইনটু তোমালোকৰ কি থাকি যাব x এতিয়া চোৱা এই দুইটাৰ পৰা কমন কি আছে এতেকে সাধাৰণ উৎপাদক চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে মানে 2 কমন আহিল ইনটু ইয়াতেও 2 আছে ইয়াতেও আৰু এটা 2 আছে মানে আৰু এটা 2 আহিব ইয়াতে ইয়াতো x আছে ইয়াতো x আছে এইকেইটাই আহিব তোমালোকৰ আৰু কিবা আছে নেকি কমন নাই x পূৰণ কৰি দিয়া 2 ৰ 2 গুণ 4 এইটো 4x হৈ যাব 4x এইটো তোমালোকৰ এনসাৰ 3 নম্বৰটো চোৱা 20pq 30qr আৰু 40rp দিয়া আছে ইজি আছে এইটো একেবাৰে চোৱা তোমালোকে 20pq কেনেকৈ লিখিব পাৰিবা 20ক ভাঙাই দিলে কি হ'ব 2 × 10 হয়নে ইনটু p ইনটু তোমালোকৰ কি থাকি যাব q 30ক ভাঙাই দিয়া 30ৰ কি আছে তোমালোকৰ qr আছে এইটোক যদি ভাঙাই দিয়া 30ক কেনেকৈ লিখিব পাৰিবা 3 × 10 ইনটু তোমালোকৰ q থাকি যাব আৰু কি থাকি যাব r লাষ্টৰটো কিমান আছে 40 কি আছে rp 40 rpক যদি ভাঙাই দিয়া এইটো কেনেকৈ লিখিব পাৰে 40 × 10 মই 10 বিলাক কমন ৰাখিছো ঠিক আছে যেহেতু গোটেইকেইটাতে 10 আহিবই তোমালোকৰ এইটো কি হৈ যাব r × p এতিয়া চোৱা সাধাৰণ উৎপাদক কি আহিব 2 2 2 এটাতো নাই 2 নাহে 10 10 10 চোৱা তিনটাতে 10 আছে আৰু কিবা আছে নেকি চোৱা p এইটোত p নাই এইটোত p আছে মাজতত নাই p নাহিব q চোৱা q ইয়াতে q আছে ইয়াতে q আছে নেকি নাই গতিকে তোমালোকৰ 10 হৈ যাব সাধাৰণ উৎপাদক আৰু বেলেগ এটাও মিল নাই তোমালোকৰ 3 নম্বৰটো সাধাৰণ উৎপাদক কিমান হৈ যাব 10 বুজি পালা এতিয়া 4 নম্বৰটো চোৱা 3x² y² 10x³ y² আৰু 6x² y² z দিয়া আছে চোৱা এইটো প্ৰথমটো কিমান দিয়া আছে 3x² y² তো কেনেকৈ লিখিব পাৰিবা 3 ×
এক্স স্কোয়াৰ মানে কি তোমালোকৰ এক্স ইনটু এক্স ৱাই স্কোয়াৰ মানে তোমালোকৰ ৱাই ইনটু ৱাই হৈ গ'ল সেকেন্ডটো কিমান আছে তোমালোকৰ 10 x কিউব y স্কয়ার 10 কেনেকৈ লিখা যায় 2 into 5 লিখিব পাৰা into x কিউব মানে 3টা x into x মানে 3টা x y স্কয়ার মানে y into y হৈ গ'ল লাষ্টত তো কিমান আছে 6x স্কয়ার y স্কয়ার z দিয়া আছে 6 কেনেকৈ লিখা যায় ভাঙাই লিখিলে 2 into 3 x স্কয়ার মানে x into x y স্কয়ার মানে y into y z সিঙ্গেল থাকি যাব হৈ গ'ল এতিয়া আমাক লাগে সাধাৰণ উৎপাদক সোয়া এই তিনটাৰ ভিতৰত 1 2 3 এই তিনটা 3 3 কত নাই 3 নাহে x x x x আছে ইয়াতো x আছে ইয়াতো x আছে ইয়াতো x আছে মানে এই তিনিটা মিলি এটা x কমন আহিব পূৰণ দিয়া তাৰপিছত সোয়া ইয়াতো x ইয়াতো x ইয়াতো x মানে এই তিনটাতে আৰু x আছে মানে ইয়াৰ লগত কি হ'ব আৰু এটা x পূৰণ ইনটু দিয়া y সোয়া y y y তিনটাতে y আছে y y y y এটা আহিব আকৌ সোয়া y y y মানে আৰু y আছে এটা কৈ আৰু কিবা কমন আছে নেকি z এইবিলাকত z নাইয়ে এইকেটাই হৈ যাব তোমালোকৰ এই দুটা মিলি তোমালোকে কি লিখিব পাৰিবা x স্কয়ার এই দুটা y মিলি কি হ'ব তোমালোকৰ y স্কয়ার এইখিনি তোমালোকৰ সাধাৰণ উৎপাদক হৈ যাব এনসার তোমালোকৰ 2 নম্বৰত কৈছে উৎপাদক বিশ্লেষণ কৰা এইবিলাকো একেবাৰে ইজি ঠিক আছে তোমালোকে চাই যোৱা তোমালোকৰ 1 নম্বৰত দিয়া আছে 4a স্কয়ার প্লাস 8a কিউব এই দুটাৰ পৰা কি কমন আহিব ইয়াতে চোৱা তোমালোকৰ কি আছে 4a স্কয়ার প্লাস 8a কিউব কমন কি আহিব মানে এই দুটাৰ পৰা এইটো চোৱা তোমালোকে এনেকৈ লিখিব পাৰা 2 into 2a মানে কি a into a মই বুজাবলৈ এইখিনি তোমালোকক কৰি দিছো তোমালোকে লিখিব নালাগে এইটো কেনেদৰে লিখিব পাৰা 2 into 2 into 2 হয় না a কিউব মানে কি তোমালোকৰ 3টা a এনেকৈ লিখিব পাৰা এতিয়া এই দুইটাৰ পৰা চোৱা তোমালোকৰ কমন কি আহিব ইয়াতো দুইটা 2 আছে ইয়াতো দুইটা 2 আছে মানে 2 into 2 কমন আহিব আৰু কিমান আহিব ইয়াতে দুটা a ইয়াতো দুটা a মানে a into a কমন আহিব ইয়াতে থাকি যাব কি তোমালোকৰ অকল তোমালোকৰ কি থাকিব ইয়াতে একো নাথাকে মানে 1 থাকিব প্লাস ইফালে কি থাকি গল 2 এটা থাকি গল a এটা থাকি গল এইখিনি হৈ যাব তোমালোকৰ মানে তোমালোকৰ এইটো কি হৈ যাব 2 ৰ 3 গুণ 4 4a স্কয়ার কমন যাব ইয়াতে ব্ৰেকেটত থাকি যাব 1 প্লাস 2ac এই দুইটাৰ পৰা কমন আহিব তোমালোকৰ 4a স্কয়ার ইয়াতে কিমান একো নাই মানে 1 থাকি যাব প্লাস ইয়াতে কিমান থাকিল twice a তোমালোকে এইখিনি আনসার লিখি দিলেও হ'ব নাইবা তোমালোকে এইটো ভাঙাই লিখিব পাৰা তোমালোকে যদি ইয়াতক ভাঙাই লিখা কি হ'ব 2 into 2 into a into a 1 plus 2ic ঠিক আছে তোমালোকে এইটো আনসার ৰাখিব পাৰা এইটো আনসার ৰাখিব পাৰা ঠিক আছে মই তোমালোকক সাজেস্ট কৰিম এইখিনি লৈকে ৰাখিবা তোমালোকে এইটো আনসার হৈ গ'ল 2 নম্বৰটো দিয়া আছে 7x স্কয়ার y minus 21xy স্কয়ার এই দুইটাৰ পৰা আগৰটো নিচিনাকৈ চোৱা কি কমন আহিব কি আছে তোমালোকৰ 7x স্কয়ার y minus 21xy স্কয়ার কমন কি আহিব চোৱা 7x স্কয়ার y minus 21 কেনেকৈ লিখিব পাৰিবা 3 into 7 কি আছে তোমালোকৰ x y স্কয়ার ঠিক আছে এইবাৰ ইমান ভাঙাই লিখা নাই তোমালোকে যেহেতু বুজি পোৱা সো ইয়াতো 7 আছে ইয়াতো 7 আছে গতিকে 7 কমন আহিব আমাৰ ইয়াতে কেইটা x আছে দুটা x ইয়াতে এটা x মানে এই দুইটাৰ পৰা কেইটা কমন আহিব এটা x কমন আহিব y আহিব নেকি y ও আহিব এটা চোৱা ইয়াতো y আছে ইয়াতে এটা y ইয়াতে দুটা y মানে এটা y কমন আহিব নহলে ইয়াতে থাকিল কিমান
ইয়াতে এটা এক্স থাকি যাব মাইনাছ ইয়াতে কিমান থাকি যাব 3 থাকিব আৰু তোমালোকৰ y কেটা থাকি যাব এইখিনিয়ে থাকিব তোমালোকৰ মানে 3 7xy ইয়াতে x minus 3y থাকি যাব বুজি পাইছা মানে এইটো তোমালোকে কি লিখিবা কি কমন আহিব তোমালোকৰ 7xy 1 x minus 3 কি হৈ যাব তোমালোকৰ y এইটোৱে আনসাৰ তোমালোকৰ বুজি পাইছা এই সাইডৰখিনি লিখিব নালাগে মই এইবিলাক বুজাবলৈ তোমালোকক লিখি দিছো ঠিক আছে তোমালোকৰ মেইন অংকটো হৈছে এইখিনিয়ে শর্টকাট এইখিনি কৰাই দিলে হৈ যাব 3 নম্বৰটো সোৱা কি কমন আহিব মই অলপ শর্টকাট এতিয়া কৰাই দিছো ইয়াতে সোৱা abc তিনটাতে আছে নে নাই গতিকে a b c ইয়াতে কমন আহিব হয় না ইয়াতে দুটা a আছিল আমি ইয়াতে এটা কমন লৈছো মানে ইয়াতে এটা a থাকি যাব প্লাস দুটা b আছিল এটা আমি লৈছো এটা b থাকি যাব প্লাস c কেটা আছিল দুটা আমি এটা কমন লৈছো কেটা থাকি যাব এটা आंसर কিমান ইজি একেবাৰে উঠাই লো এটো 4 নম্বৰটো দিয়া আছে a কিউব minus a স্কয়ার b স্কয়ার কমন লো সিধা দুইটাৰ পৰা কি কমন আহিব ইয়াতে তিনটা a ইয়াতে দুটা a মানে a স্কয়ার কমন আহিব ইয়াতে কি থাকি যাব a থাকি যাব মাইনাস কি থাকিব a স্কয়ার আমি কমনে লৈছো গতিকে ইয়াতে b স্কয়ার থাকি যাব a minus b স্কয়ার এটো आंसर উঠাই লোৱা 2 নম্বৰ কমপ্লিট হৈ গল নেক্সট ভিডিওত মই তোমালোকৰ 3 আৰু 4 টো কমপ্লিট কৰি দিম আজি এইখিনি হ'ব